নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি নেপাললৈ যাবলৈ ওলাইছোঁ চকু দেখাবৰ কাৰণে। মা, মই, বাইদেউ আৰু আমাৰ এওঁক ওলাইছোঁ। আপোনালোকক মই দেখাবলৈ লৈছোঁ মিছি হস্পিটেলখন কেনেকৈ যায় নেপালৰ। এয়া আমি NGPত নামিলোঁ, মানে নিউ জলপাইগুৰি। তাৰপিছত এয়া অভাৰব্ৰিজ বনাই আছে। তাৰপিছত এইটো ছাইডে বহুতকেইখন ট্ৰেকাৰ বাছ বহুত পাব ইয়াত, বিভিন্ন ঠাইলৈ যোৱাৰ, গেংটক হওক, দাৰ্জিলিং হওক বা নেপালৰ বৰ্ডাৰলৈকে যাব পাৰি। ট্ৰেকাৰত যদি আপোনালোকে যায় তেতিয়াহ'লে আপোনালোকে নেপাল বৰ্ডাৰলৈকে যাব পাৰিব আৰু বাছত পানী টেংকিলৈ যাব পাৰিব। তাৰপাছত এইখন হৈছে শিলিগুৰি টাউন। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নেপাললৈ যায়। অসমতকৈ বহুত উন্নত চিকিৎসা পদ্ধতিয়ে চকু ভাল কৰে। বিশ্বাস নকৰিব আপোনালোকে, আমাৰ মা 30 টকা ঔষধে মানে চকু ভাল হৈছে। তাৰপিছত এয়া হৈছে নেপাল বৰ্ডাৰ হয়। আমাৰ ইণ্ডিয়া আৰু নেপালৰ মাজৰ এইখন নদীখনে পৃথক কৰিছে। তাৰপাছত এয়া হৈছে কাকৰ ভিটাৰ পৰা আপোনালোকে বাছতো যাব পাৰিব আৰু মেজিকতো যাব পাৰিব। বাছত গ'লে কিন্তু বাছ ষ্টেণ্ডত ৰখিব আৰু মেজিকত গ'লে একেবাৰে মিছি আই হস্পিটেলত আপোনালোকে নামিব পাৰিব। এয়া চুৰপি লৈ লৈছে নেপালৰ, বহুত টেষ্টি লাগে, গাখীৰৰ পৰা বনায়। আৰু যিহেতু আমাৰ তাত ইণ্ডিয়াৰ পইচা নচলে, সেইকাৰণে ইণ্ডিয়াৰ মানে সলনি কৰি লৈছে ইয়াত। দেখিছেনে নেপালৰ পইচা এয়া। আমাৰ ইণ্ডিয়াতকৈ নেপালৰ পইচাটো অলপ ভেলুটো কম। তাৰপাছত আমি ইয়াৰ কাকৰ ভিটাৰ পৰা আমি যাম একেবাৰে মিছি আই হস্পিটেললৈকে। আপোনালোকক অকণমান মই দেখুৱাই দিলোঁ। এয়া দেখিছেনে আমাৰ অসমৰ দৰে চাহ বাগানো ইয়াত ইমান ধুনীয়াকৈ পৰিৱেশটো হৈ আছে, চাহ বাগানেৰে নহয়নে। তাৰপিছত আমি এয়া আহি আছোঁ মিছি আই হস্পিটেললৈ। তাৰপিছত এয়া মেজিকত অহাৰ কাৰণে অতি সোনকালে পালোহি মিছি আই হস্পিটেল। আৰু এয়া অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে যদি আহিব পাৰে, বহুত কম খৰচত মিছি আই হস্পিটেলত বহুত উন্নত চিকিৎসা আছে, অতি সহজতে মানে ভাল হ'ব পাৰে। তাৰপাছত এয়া আমি লাইন ধৰি পিনি টিকটটো কৰি ল'লোঁ। তাৰপিছত টিকটটো কৰি পিনি, টিকটটো বেছি দাম নহয়, 100 টকা লয় টিকটটো। তাৰপাছত এইফালে আৰু কেইবাটাও ৰুম আছে। ৰুমত আপোনাৰ দেখুৱাই থাকিব যে কৈ দিব তাতে চিকিউৰিটি গাৰ্ড আছে, চিকিউৰিটি গাৰ্ডে কৈ দিব 1 নম্বৰ যোৱা, 2 নম্বৰ যোৱা। তেনেকৈ আমাৰ প্ৰায় 14টা ৰুমত চকু পৰীক্ষা কৰিছে। চকু পৰীক্ষা কৰি পিনি আৰু ইয়াত প্ৰেছাৰো জোখা হৈছে। প্ৰেছাৰ সকলোবিলাক চাই চিতিহে মানে ইয়াত ঔষধ দিয়ে। আৰু আপোনালোকে আহিব, ইয়াত আমাৰ অসমতকৈ বহুত উন্নত চিকিৎসা। এইখন হৈছে চৰকাৰী, মিছি আই হস্পিটেলখন চৰকাৰী যদিও মানে অলপ পইচা লয়। আৰু এইফালে ওচৰতে আছে ভাড়াঘৰ, ইয়াত আপোনালোকে থাকিব পাৰিব। 250ৰ পৰা ষ্টাৰ্ট হয় আৰু ফেমিলি থাকিলে 800, 900 এনেকৈও লয় এদিনত। আৰু এইফালে আটাইবিলাক ইয়াত বিল্ডিং গোটেইবিলাক ভাড়াঘৰেই বনাই থৈ দিছে। আমি এই ওপৰত আছিলোঁ। তাৰপিছত আৰু এখন মই দেখাম। এইখন হৈছে প্ৰাইভেট মিছি আই হস্পিটেল। ইয়াতো আপোনালোকে দেখাব পাৰিব, কিন্তু ইমান প্ৰাইভেট যদিও ইমান পইচা নলয়। আপোনালোকে সকলোৱে আহিব, বহুত উন্নত চিকিৎসা ইয়াত। সকলোৱে আহিব দেই। আজিলৈ বাই বাই।